নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা শুভেচ্ছা যাচিলোঁ। এই ৰঙালী বিহু প্ৰাক্ষণত আমি ভাবিছোঁ যে ৱেডনেছডেৰ ফালৰ পৰা ধুনীয়া এটা এক্সাইটিং গিফ্ট আনিছোঁ। যদি আপুনি কাৰোবাক ৰেফাৰ কৰে বা সেই ৰেফাৰেঞ্চত কোনোবা আমাক ছাৰ্ভিচ লয়, এটা এক্সাইটিং গিফ্ট আছে। কি গিফ্ট আছে কি নাই গোটেইখিনি গম পাব। আজি কিছুমান নক'ব লগা কথা ক'ম, মানে এই চাৰি যোনটো কাম আৰু সদায় মই পজিটিভ ৱেটোৱে কৈ থাকোঁ যে পজিটিভ ভাল ভাল কৈ থাকোঁ। আজি ডাৰ্ক চিক্ৰেটটো ক'ম, জাষ্ট আপুনি ভিডিঅ'ৰ লাষ্টৰ চাই থাকক। আজি হৈছে প্ৰথম বহাগ বিহু। আজি বিহুৰ দিনতো আমি কেনেকে বিহু চেলিব্ৰেট কৰিছো আপোনাক দেখাই আছো, মানে কাম কৰি আছো। অলৰেডি আপুনি থাম্বনেইল চালে। আমি আমাৰ কাম আজি ডাৰ্ক ৰাউণ্ডত হৈ আছে। 700 মানুহৰ খানাৰ কাম কৰিছো ইয়াতে, 700 মানুহৰ। তো খানাৰ কাম কেনেকৈ কি আয়োজন কৰা হৈছে গোটেইখিনি আপুনি গম পাব, বিহাইণ্ড দ্য চিনখিনি দেখাম। এই ব্লগটো বনোৱাৰ মেইন কাৰণটো হৈছে যাতে আপুনি BTS খিনি গম পাওক। চাওক BTS টোত কি হৈছে, আমি যোন ফ্ৰেছ বস্তু কেনেকে ইউজ কৰি আছো। আজি যিহেতু আজি প্ৰগ্ৰামটো, আজি মাছ আনিছো ৰাতিপুৱা, আজি মাংস আনিছো, আজিয়ে পনীৰ আহিব। তো গোটেইখিনি যিখিনি ফ্ৰেছ চব্জি আজি ৰাতিপুৱা বজাৰ কৰিছো, মানে গড়চুকত যাই কিনে ডাইৰেক্টলি লৈ আহিছো ৰাতিপুৱাই। অলৰেডি আমাৰ ভেণ্ডৰ কৈ থোৱা যায়, নিজে দি যায়। সেইখিনি বস্তু আমি ফ্ৰেছ দিব চেষ্টা কৰো, এনেকুৱা নহয় যে আগৰ বস্তু আমি ইউজ কৰিছো। পৰাপক্ষত গেলামাল বস্তুটো বেলেগ কথা, সেইটো এক্সপায়াৰি ডেট বহুত থাকে, সেইটো চলি যায় আৰু। তো যেনেকুৱা যি হৈ থাকে আপোনাক সেই হিচাপে আপোনাক দেখাই থাকিম। আৰু ভিডিঅ'টোৰ শেষত এটা ধুনীয়া এক্সাইটিং আপোনাক এটা মানে কুপন কোড বা ভাবক এটা বোনাছ দিম, আৰু সেইটো যদি আপুনি ইউজ কৰিব পাৰে তেনেহ'লে ধৰক আপোনাৰ নিজৰে ভাল। আপকামিং যদি কিবা ইভেণ্ট আহিছে আপুনি যাতে ইউজ কৰিব পাৰিব আৰু। ঠিক আছে, ভিডিঅ'টোৰ শেষত আপোনাক ক'ম। তো এনেকুৱা কি কি আয়োজন কৰা গৈছে, আজিৰ মেনুত কি কি আছে গোটেইখিনি দেখাম ভিডিঅ'ৰ লাষ্টত থাকিব। লেটছ গো। অলৰাইট, তো আমাৰ গোটেইখিনি কাউণ্টাৰ হৈ গৈছে লগোৱা। এইফালে আমাৰ মকটেল কাউণ্টাৰ হ'ব, এইফালে আমাৰ ষ্টাৰ্টাৰ থাকিব, সেইটো চাহৰ থাকিব, এইফালে আপোনাৰ পুচকা থাকিব। ডাৰ্ক ৰাউণ্ডত ধুনীয়া ডেক'ৰেশ্যন। আজি বহাগ মাহৰ প্ৰথম বিয়া, আৰু ইয়াতে ডাৰ্ক ৰাউণ্ডৰ ডেক'ৰেশ্যন সদায় ধুনীয়াই হয়। তেনেকৈ বনাইছে, ভালেই লাগিছে। ইয়াতে আমি চালাড কাউণ্টাৰটো লগাম, এইখিনি লগাব আছে। এইফালে আপোনাৰ খানাৰ কাউণ্টাৰখিনি লাগি গৈছে, তাতে মাজত অলপ ডেক'ৰেটিভ সিহঁতে কৰি দিছে। আৰু তাৰপিছত এই লাষ্টৰ ফালে মিঠাই থাকিব, এইখিনি নন ভেজ থাকিব, অলপ গেপ দিব আছে, মানে ফিনিচিংটো কৰা নাই আৰু। তো এইটোৱে আৰু ছেটআপ। পানীৰ কাউণ্টাৰ সেইটো, আৰু ডাইনিংখিনি ভৱনৰ ফালৰ পৰা লগাই দিছে। তো আমি ইয়াতে আজি ক'লো, অলৰেডি ক'লো 700 মানুহৰ খানাৰ কাম কৰিছোঁ। তো মেনুত কি কি আছে A to Z এতিয়া আপোনাক দেখাম, আৰু আপুনি এটা আইডিয়া লগাব যে এইটো কিমান টকা প্ৰাইচ হ'ব পাৰে। চাওক, সদায় প্ৰাইজ লৈ বহুতে কি কয়, বহুতে প্ৰাইজ লৈ জাজ কৰে যে প্ৰাইচটো সি মোক 700 টকা দি আছে, তুমি মোক 800 টকা দি আছা, বা সি মোক 500 টকা দি আছে, তুমি মোক 600 টকা দি আছে। চ' প্ৰাইচ অলৱেজ কোৱালিটিৰ ওপৰতে ডিপেণ্ড কৰে। আমি সদায় কোৱালিটিৰ ওপৰতে কাম কৰোঁ, ফ্ৰেছ বস্তুৰ ওপৰতে কাম কৰোঁ। কিছুমানে ক'ব সিও 500 টকাত মটন দি আছে, ময়ো 500 টকাত 600 টকাত মটন দি আছোঁ। এটা কথা অলৱেজ মনত কৰিব যে সস্তা চিজ আচ্ছা नहीं होता, আচ্ছা সস্তা नहीं होता। ভাল বস্তু কম দাম নহয়, কম দামী ভাল নহয়। চাওক, এভাৰেজটো বেলেগ বস্তু, কোৱালিটি এভাৰেজ যোনটো চলি যাব সেইটো বেলেগ বস্তু, কিন্তু প্ৰপাৰ কোৱালিটি সদায় বেলেগ বস্তু, বুজিছে। বাকী যেনেকৈ যি আপডেট হৈ থাকে আপুনি ভিডিঅ'ত চাই থাকক আৰু। লেটছ গো। অলৰাইট, এই টাইম হৈছে আপোনাৰ মোটামুটি 3:15, আৰু 45 মিনিট পিছত খানা ষ্টাৰ্ট হৈ যাব। তো খানাৰ মেনুত কি কি আছে মানে এতিয়া মই আপোনাক জাষ্ট ওপৰে ওপৰে দেখাই যাম। তাৰপিছত আকৌ এবাৰ যেতিয়া আইটেমটো উঠোৱা যাব তেতিয়া দেখা যাম। ঠিক আছেতো, বোলক কেনেকুৱা কি ছেটআপ কৰিছোঁ সেই গোটেইখিনি দেখাওক। এইটো হৈছে আপোনাৰ ডাৰ্ক ৰাউণ্ডৰ ভৱনটো একবাৰ দেখাই দিওঁ। এইফালে আপোনাৰ সোমাই ৰিচিপশ্যন এৰিয়া, এইটো ষ্টেজ, গোটেইখিনি ডেক'ৰটো ভৱনে কৰি দিয়ে, ইন হাউচ ডেক'ৰেশ্যন। খানাটো আপুনি আনিব পাৰে নিজৰ ফালৰ পৰা। তাৰপিছত বিয়া হ'লে এটা মণ্ডপ দিয়ে। এতিয়া ইফালে কি চলিছে আপোনাক দেখাই আছো ৰ'বা। এইফালে আপোনাৰ এইটো ষ্টাৰ্টাৰ হৈ গ'ল, তাৰপিছত এইটো আপোনাৰ কফি, তাৰপিছত আপোনাৰ এইটো লাইভ টি। এইফালে আপোনাৰ গল্ডেন বাৰত আছে ফুচকা, এনে গোলগাপ্পা, তাৰপিছত মকটেল কাউণ্টাৰ।
তো এইফালে এইটো আপোনাৰ চালাড কাউণ্টাৰ। তো চালাড কাউণ্টাৰত যেনেকৈ গ্ৰীণ চালাড, ৰাছিয়ান চালাড, ধনিয়া চাটনি, জলকীয়াৰ আচাৰ, এই গোটেইখিনি আছে। তাৰপিছত কলফুলৰ চাটনি, তাৰপিছত আছে মেইন কোৰ্চ। মেইন কোৰ্চৰ ইয়াতে ৰুমালী ৰুটি আছে। মেনুখন মোৰ অলপ মনত নাই, চাব লাগিব ভালকে। নান মানে বেঙেনা ফ্ৰাই, তাৰপিছত বেঙেনা ফ্ৰাই, ৰুমালী ৰুটি, প্লেন ৰাইচ, ভেজ পোলাও, দালি, আলু পটল ডালনা। তাৰপিছত বাকী ইফালে ননভেজখিনি আছে। ডেজাৰ্টত ননভেজ যেনেকুৱা চিকেন, মটন, ফিছ, এই আপোনাৰ এই 3টা ননভেজ আছে। ডেজাৰ্টত আপোনাৰ আছে আইচক্ৰীম আৰু জেলেবী ৰাবৰি আছে। এই গোটেইখিনি আইটেম আমি মানে যিখিনি মেনুটো ক'লোঁ, আমি 700 মানুহৰ কাৰণে কাম কৰিছোঁ ইয়াতে। তো আপুনি এটা আইডিয়া লগাওকচোন কিমান টকা পাৰ প্লেচ হ'ব পাৰে। ভিডিঅ'টো ইয়াতে পষ্ট কৰি কিনে কমেণ্ট কৰি দিব। লাষ্টত মই ইয়াৰ ৰেটটো কৈ দিম যে 700 মানুহৰ কাৰণে কিমান টকাত কৰিছোঁ, মই লাষ্টত কৈ দিম। আৰু ভিডিঅ'টো পষ্ট কৰি কিনে এতিয়া আপুনি কমেণ্ট কৰি জনাব পাৰে, ঠিক আছে। আৰু বিহু উপলক্ষে, ৰঙালী বিহু উপলক্ষে মই ভাবিছোঁ যে আপোনালোকক এটা ৰেফাৰেল বনাছ মই এনাউন্স কৰি আছোঁ। যদি আপোনাৰ কাৰোবাক ৰেফাৰ কৰিব পাৰে ৱেডনেছডেৰ কাম বা ছাৰ্ভিচ ল'বৰ কাৰণে, আৰু আপোনাৰ ৰেফাৰেঞ্চত যদি লয়, চাপ'জ মোক এইজন মানুহ ৰেফাৰেঞ্চ কৰিছে, তেনেহ'লে ৰেফাৰেঞ্চ কৰা মানুহজনেও কিবা এটা গিফ্ট পাব, আৰু যাক আপুনি ৰেফাৰেঞ্চ কৰি ছাৰ্ভিচ ল'ব যোনে, সেই মানুহজনক আমি ভাল এটা ডিছকাউণ্ট কৰি দিম। কিন্তু এইটো বহাগ মাহৰ কাৰণে বিহু উপলক্ষে আছে। বহাগ মাহৰ যেতিয়া গুচি যাব তাৰপিছত নাই আৰু। কিবা এটা লিমিটেড পিৰিয়ডে মানে অফাৰ সদায় লিমিটেড পিৰিয়ডে থাকে। যেতিয়া আপোনাৰ ধৰক এক্সাম্পল আপুনি মোক ৰেফাৰ কৰিছে এটা ছাৰ্ভিচ ল'বৰ কাৰণে, সেই আপুনিও পাব, আৰু মই ছাৰ্ভিচটো লোৱাৰ কাৰণে ময়ো ডিছকাউণ্টো পাম। তো যিমান জল্দি পাৰে ৰেফাৰেঞ্চ দিয়ক। আমি নৱেম্বৰৰ ডেট কেইটামান বুকিং হৈ গৈছে, আৰু ডিচেম্বৰৰ বুকিং হৈছে, মানে 2টা ডেট খালী আছে। মানে লিমিটেড বুকিং ল'ম, কাৰণ লিমিটেড বুকিং হ'লে আপোনাৰ কোৱালিটি কাম হয়। আৰু যদি আনলিমিটেড এটা বুকিঙৰ অলপ কোৱালিটি মানে বেছি বুকিং ল'ব যাব, তেতিয়া আপোনাৰ কোৱালিটি ডিক্ৰিজ হয়। এইটো ময়ো মানে অলপ কাম কৰি শিকিছোঁ। কাম অলপ কৰিব লাগে, ভালকৈ কৰিব লাগে। আমি এদিনত 3টা বিয়াহে কৰিব পাৰোঁ, বা 4টা বিয়া কেতিয়াবা, মানে ডিপেণ্ড কৰিব আপোনাৰ বিয়াৰ ভলিউমটো কিমান ডাঙৰ, সেই হিচাপেহে আমি কামটো লওঁ আৰু, ঠিক আছে। কেতিয়াবা আমি এটা বিয়াই লওঁ, ডিপেণ্ড কৰে কামটো কিমান ডাঙৰ কাম হয়, ঠিক আছে। আৰু বাকী যেতিয়া আইটেম উঠে আপোনাক মই গোটেইখিনি দেখাই দিম। আৰু অফাৰটোৰ বিষয়ে মই ক'ম শেষত, আৰু আইটেমৰ অফাৰটোৰ বিষয়ে মই শেষত ক'ম, আৰু কিমান টকা পাৰ প্লেট সেইটো লাষ্টত ক'ম। আৰু তো বাকী যেনেকুৱা যি হৈ থাকে ফৰন দেখাই থাকিব। তো গোটেইখিনি খানা ৰেডি, আমি গোটেইখিনি খানা উঠাই দিছোঁ বুফেত, আৰু মকটেল কাউণ্টাৰ ৰেডি, কফি কাউণ্টাৰ ৰেডি, চব ৰেডি হৈছে। তো একচুৱেলি মেনুত যি মই কৈছিলোঁ কি উঠিছে কি নাই, গোটেইখিনি আপোনাক দেখাই আছোঁ। মোৰ মানে উঠিয়ে গৈছে গোটেইখিনি আইটেম, আপোনাক দেখাই আছোঁ। আগতে মেইন কোৰ্চ দেখালোঁ, তাৰপিছত আপোনাক হাইটি আৰু লাইফ কাউণ্টাৰ দেখাম দিয়ক। এফালে আপোনাৰ চালাড এজলৈ দেখাইছোঁ, গ্ৰীণ চালাড, গ্ৰীণ চাটনি, জলকীয়া আচাৰ, এইটো পাইনাপল চাটনি, এইটো কলডিল, এইটো আপোনাৰ নাগা বেম্বু আচাৰ, ৰাছিয়ান চালাড। তো এইফালে আপোনাৰ বেঙেনা ফ্ৰাই আৰু পালক টেম্পুৰা। মানে পালক টেম্পুৰা হৈছে আপোনাৰ পালেং শাকটো ডাইৰেক্টলি বেচনত ডিপ কৰি কিনে ফ্ৰাই কৰে, সেইটো পালক টেম্পুৰা বুলি কয়। পাৰ্টিয়ে কৈছিল, মই কৈছোঁ ৰঙালাও ফ্ৰাই দিব পাৰে, কৈছে নাই মোক পালক টেম্পুৰাই লাগে। তো কাষ্টমাৰৰ যি ডিমাণ্ড সেইমতে আমি মেনু বনাই দিওঁ। যিটো ৰুমালী ৰুটি এতিয়া অলপ অনা হৈছে, যেতিয়া গেষ্টৰ ভিৰ বাঢ়িব সেই হিচাপে আমি এড অন কৰি যাই থাকিম। আৰু এইটো প্লেন ৰাইচ, এইটো ভেজ পোলাও, চিম্পল ভেজ পোলাও, বিন, গাজৰ, কাজু, কিচমিচ, যোনটো আমি খাওঁ। কিছুমানে কাশ্মীৰী পোলাও দিয়ে, কাৰোবাক এইখিনি পোলাও লাগে। তো আজি একদম কাষ্টমাৰক যে খানা চিম্পল হ'ব লাগে, বাট ভাল হ'ব লাগে। চবৰে পইণ্ট অফ ভিউ, চবৰে থিংকিংটো বেলেগ বেলেগ। তো যাৰ যেনেকুৱা লাগে সেই হিচাপে আমি গোটেইখিনি ৰেডি কৰি দিওঁ। আৰু ইফালে আপোনাৰ যেনেকৈ আজি মুগ মচুৰ ৰহৰ দালি দিয়া নাই, মানে নৰ্মেল প্লেইন দালি দিয়া নাই, যে চানা দাল মানে বুটৰ দালিটো দিয়া গৈছে। বুটৰ দালি লগত ৰুমালী ৰুটি খাব পাৰিব। কিছুমানে আৰু মিক্স দাল দিয়ে, কিছুমানে দাল পাঞ্চৰত্ন দিয়ে। এইটো আপোনাৰ আলু গোবি, চৰি আলু পটল ডালনা, মিক্স ভেজ দিয়া নাই, আলু পটলৰ দোলমা বা ডালনা কয়, সেইটো বনাইছোঁ আমি। এইফালে আপোনাৰ ভেজ কফতা, নৰ্মেল আপোনাৰ কাচকল আলুৰ লগত যোনটো ভেজ কফতা বনায় সেইটো বনোৱা হৈছে। অলপ হালকা গ্ৰীনিছ গ্ৰেভি দিয়া গৈছে, কাৰণ এইটোও যদি আমি হোৱাইট গ্ৰেভি বনাই দিওঁ, এইটো হোৱাইট গ্ৰেভি মেচ দুটা একে হৈ যাব, সেইকাৰণে এইটো হালকা গ্ৰীনিছ টাইপ ৰখা গৈছে। আৰু এইটো পনীৰ মেথি মালাই, সেইকাৰণে এইটো হোৱাইট গ্ৰেভি থাকিবই এজ ইউজুৱেল। এইটো আপোনাৰ মাছ ভাপা, যোনটো আমাৰ ডাঙৰ ভকুৱা মাছ, সেইটো সৰিয়হত ষ্টিম কৰি কিনে বনোৱা গৈছে। লাইক এইটো আপোনাৰ ফ্ৰাইড নহয়, গোটেইখিনি বস্তু মেৰিনেশ্যন কৰি মাছটো তাৰপিছত লং টাইম থৈ দিয়ে, 2-3 ঘণ্টা, তাক সেইটো ষ্টিম কৰা যায়। তাৰপিছত এইটো আপোনাৰ ফিছ পাপা, এইটো চিকেন ৰ'ষ্ট, এইটো মটন কোৰমা। তো ইনিচিয়েলি আপোনাৰ মটনটো আছিল আমাৰ যেতিয়া আমি ডিছকাছ কৰিছিলোঁ, মটনটো আপোনাৰ আছিল এই নৰ্মেল হোম ষ্টাইল, যেনে আলুৰ লগত। লাষ্টত আমাৰ খানা এদিন টেষ্টিং কৰিব আহিল, এইটো 25 ফেব্ৰুৱাৰী কাম আছিল বিজয়ান্তত। তো তেতিয়া কৈছে যে মোক মটন কোৰমাটোৱে লাগিব, তেখেতে খাই ভাল পালে, তো সেই হিচাপে আমি চেঞ্জ কৰি মটন কোৰমা
বনাই দিছোঁ। আপুনি চেঞ্জেছ বা এড অন বা ৰিপ্লেচমেণ্ট চব হৈ যাব বিফ'ৰ 1 উইক। যেতিয়া আপুনি বুকিং কৰিব, তো বুকিং কৰাটো গুচি গ'ল, যেতিয়া তাৰ যেতিয়া ইভেণ্ট আহিব, ইভেণ্টৰ বিফ'ৰ 1 উইক আপুনি কাষ্টমাইজেশ্যন আমাৰ এভেইলেবল থাকে, যেতিয়ালৈকে আমি বজাৰ নকৰোঁ। বজাৰ কৰাৰ পিছত আৰু বন্ধ হৈ গোটেই কাষ্টমাইজেশ্যন। এইটো এই বছৰৰ আমাৰ ইউনিক আইটেম, এই বছৰৰ ব্লেক ৰাইচ ক্ষীৰ। এনে ক্ষীৰ আমি বহুত দিওঁ, বাট যোনটো কলা মণিপুৰী ৰাইচ আছে ন, সেই ব্লেক ৰাইচৰ ক্ষীৰ বনাইছোঁ এইটো। খাব বহুত ধুনীয়া হৈছে, যিহেতু বহুত ক্লাইণ্টৰ মানে নিট চিম্পল থাকে আৰু যে মোক এইটো ডেজাৰ্ট দিবা, এইটো দিবা, কিন্তু তেওঁৰ ব্লেক ৰাইচ ক্ষীৰটো মানে খুবেই মানে পচন্দ আছিল আৰু সেই হিচাপে বনাইছোঁ। জেলেবী ৰাবৰি আছে, ইফালেতো আপোনাৰ আইচক্ৰীম আছে, তো ইফালে পানী আছে, পানীৰ পিছত ইফালে ফুচকাটো লাষ্টত এইকাৰণে দিব লগা হ'ল কাৰণ ইফালে বৰষুণ দি আছেতো, জাষ্ট আৰম্ভ হৈছে বৰষুণ, তো তাৰে পৰা এতিয়া অনা হ'ল। তো ষ্টাৰ্টিঙত লাইভ কাউণ্টত কি আছে বা হাইটত কি আছে আপোনাক মই কৈ আছোঁ, আৰু বাকীখিনি ক্লিপ লগাই দি আছোঁ। যেনেকৈ আপোনাৰ ষ্টাৰ্টাৰত আছে বেবিকৰ্ণ আছে, ভেজ পকৰা আছে, চিকেন টিক্কা আছে আৰু ফিছ ফিংগাৰ আছে, 4টা ষ্টাৰ্টাৰ। লাইভ কাউণ্টাৰত আপোনাৰ ফুচকা আছে, এইফালে মকটেল কাউণ্টাৰ আছে আৰু লাইভ টি মানে চাহ ধুনীয়াকৈ বনাই আছে লাইভ। দেন আপোনাৰ কি কফি আছে, এইকেইটা আপোনাৰ আৰম্ভণিত আছে, তাৰপিছত গোটেইখিনি মেইন কৰ্চ। আপোনাৰ মতে গোটেই মেনুখন কিমান টকা হ'ব পাৰে কওকচোন? ফৰ 700 গেছ। মই কিমানত কৰিছোঁ আপোনাৰ লাষ্টত কৈ আছোঁ, ঠিক আছে? জাষ্ট ভিডিঅ'টো এনজয় কৰক। এতিয়া দুটামান ক্লিপ দেখাই দিব, তাৰপিছত মই লাষ্টত কৈ আছোঁ আপোনাৰ, যেতিয়া গোটেইখিনি সামৰণি মাৰিম বা যেনেকৈ যি চলি থাকে তাত লাষ্টত মই আপোনাক জনামেই। জাষ্ট আপুনি গেছ কৰি, যদি আপুনি গেছ কৰিব পাৰিছে দেন কমেণ্ট কৰক। লাষ্টত মোৰ প্ৰাইচটো চাই কিনে কমেণ্ট নকৰিব। অলৰাইট, তো আমাৰ গোটেইখিনি খানা ফুল ফ্লেছ চলি আছে। এইফালে আপোনাৰ লাইভ কাউণ্টাৰ, ষ্টাৰ্টাৰখিনি, ইফালে মেইন কৰ্চ। এই কানেকশ্যনটো কাটি দিয়া গৈছে বিকজ অলপ আগতে আপোনাৰ বৰষুণ দিছিল, বৰষুণ দিয়াৰ কাৰণে ইয়াতে পানী পৰিছে, তো ইলেক্ট্ৰিচিটি অলপ ইছ্যু হৈ যায়তো, শ্বৰ্ট চাৰ্কিট হ'ব পাৰে, সেইকাৰণে কানেকশ্যনটো কাটা গৈছে। বাকী ডেকৰটো অভাৰঅল কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাবচোন। ভাৱনৰ ধুনীয়া ডেকৰ, আমাৰ ধুনীয়া খানা, টেষ্টি খানা, বঢ়িয়া। এইটো চিনাৰিঅ'। যিয়ে নক মানে বৰষুণ দিয়াৰ পিছত এইখিনি গেষ্ট হৈছে, মই খুবেই সুখী। মানে খানা বনোৱাৰ পিছত যদি গেষ্ট নহয় ন, বহুত দুখ লাগে। বৰষুণ দিয়াৰ পিছত এইখিনি গেষ্ট হৈছে, চাই কিনে বহুত ভাল লাগিছে। আৰু অভাৰঅল গোটেই ইভেণ্টটো যদি ভালে যায়, সেইটোৱে আৰু জাষ্ট খালি আপোনাৰ তাত দেখাই দিছোঁ আৰু। অলৰাইট, তো এতিয়া আমাৰ গোটেইখিনি অলমষ্ট খানা শেষ, আপোনাৰ 12:30 বাজি। কিন্তু আজি কিছুমান নক'ব লগা কথা ক'ম, মানে এই চাই যোনটো কাম আৰু সদায় মই পজিটিভ ৱেটোৱে কৈ থাকোঁ, যে পজিটিভ ভাল কৈ থাকোঁ। আজি ডাৰ্ক চিক্ৰেটটো ক'ম, মানে বৰ্তমান হৈ আছেতো। আগত ভিডিঅ' বনোৱা নাছিলোঁ, তো শ্বেয়াৰ কৰা নাছিল, মানুহে চব ভালে দেখা পায়। কিন্তু মই কিছুমান মানুহৰ কাৰণে কৈছোঁ যে, মই বিশেষকৈ কৈছোঁ কিছুমান মানুহৰ কাৰণে এই লাইনটো একদম বেয়া হৈ যায়, কাম কৰিব লগা ইচ্ছা মানে নোহোৱা হৈ যায়। মই আপোনাক কৈ আছোঁ যে আমি এগ্ৰিমেণ্ট কৰিছিলোঁ, আমি সদায় এগ্ৰিমেণ্ট কৰোঁ, যদি ৰিচিপশ্যন থাকিব দিনৰ ৰাতি 12টাৰ পৰা ৰাতি 12টালৈকে লাষ্ট, যদি ৰিচিপশ্যন থাকে, আৰু যদি আপোনাৰ বিয়া থাকে, ছোৱালী বিয়া, তেতিয়া 2টা বজাতো স্বাভাৱিক কথা, কাৰণ 2টা বাজেই, কাৰণ দৰা আহিব, দৰা খাব, 2টা, 2:30, 3টাও হ'ব পাৰে। ছোৱালী বিয়াৰ ক্ষেত্ৰত মই কিয় কওঁ, দৰা অহাৰ পৰা 2-2.5 ঘণ্টা ধৰিব লাগিব। দৰা যদি 1টা বজাত আহে, আমি 3টালৈকে ৰখিব লাগিব। সেইটো এটা বেছিক মানে ৰুলছ বা বেছিক্স এটা কথা আৰু। কিন্তু তাৰপিছত আপুনি যদি ভাবক যে আজি ৰিচিপশ্যন প্ৰগ্ৰাম আছে, 12:30লৈকে এগ্ৰিমেণ্ট আছে, আৰু পাৰ্টিয়ে মোক কৈ আছে তুমি 1টালৈ ৰখিব লাগিব, কিয়? এইটো কথা কিয়? বিকজ ৰখাই কিয় ৰাখিছে মোক পাৰিছে, বিকজ মোৰ পেমেণ্ট হোল্ড হৈছে। ৰিমেইনিং পেমেণ্টখিনি যিখিনি আছিল 20%, সেইখিনি দিয়া নাই, জানে পেমেণ্ট দিলে মই ক্ল'জ কৰি দিম। মানে তেওঁ গম পাইছে, তেওঁ মানে ৰুলছ ব্ৰেক কৰিছে। কিন্তু মোৰ কথা হৈছে যে
আপুনি মোৰ কথা ভাবব নালাগে। এই যে ৰাতিপুৱাৰ পৰা লেবাৰবোৰ কাম কৰি আছে, যিবোৰ আমাৰ ৱৰ্কাৰ কাম কৰে, ৰাতিপুৱা 6টাৰ পৰা ৰাতি 12টা বাজি গ'ল, অলমষ্ট 18 আৱাৰ্ছ। আৰু ছাৰ্ভিচৰ ল'ৰা, তেওঁলোককো মই এটা শ্বিফ্ট ৱাইজ লৈ আহোঁ, যে এইটো শ্বিফ্টৰ ইমান টকা হ'ব, এইটো শ্বিফ্টৰ ইমান কথা হ'ব। এটা চব বিয়াৰ এটা বাজেট থাকে, এটা প্লেনিং থাকে। তাৰপিছত মানুহখিনি ৰাতি ৰাখা, ধোৱা পখলা, বহুত কথা থাকে। মানুহখিনি ৰাতি ঘৰত থ'ব লাগিব, তাৰ আগতে ধোৱা পখলা, গুদামত মাল আনলোড হ'ব লাগিব। এটা প্ৰপাৰ প্লেনিং হিচাপত চলাই থকা যায়। চবেই আজি আকৌ নেক্সট কালি আমাৰ কাম আছে, তো সেই বস্তুবোৰ এটা চিষ্টেমেটিক ৱেত চলে। কিন্তু মানুহবোৰে পইচা দিলে ছাৰ্ভিচটো লোৱা বুলি ভাবিব লাগে, কিনি লোৱা বুলি ভাবিব নালাগে। মোৰ পইণ্ট মই দুখত কৈছোঁ কথাষাৰ। কিয় মানে এনেকা নেগলেঞ্চ দেখুৱাই পইচা দিছোঁ ভাই। কিছুমানে ক'ব যে কি বিয়াত মদ খাব আহিছোঁ, বিয়া খাব আহিছোঁ, মদ খামেই, পাৰ্টি কৰিমেই, বা লেট হ'বই। লেট হ'ব, আপুনি আপোনাৰ খানা আপোনাৰ আছে, আপুনি পেক কৰি চাইডত থৈ দিয়ক, আপুনি যেতিয়া খায়, মোৰ কোনো প্ৰব্লেম নাই। কিন্তু মোৰ ফাৰ্ষ্ট প্ৰব্লেম হৈছে যে মোৰ যিবোৰ আমাৰ ছাৰ্ভিচৰ ল'ৰা আছে, লেবাৰ আছে, সিহঁতক মই ৰিলিজ কৰিব লাগে যিমান জল্দি পাৰোঁ। ৰাতিপুৱা 6টাৰ পৰা কাম কৰি আছে। তো কিছুমানে বিয়াত স্বাভাৱিক লেট খোৱা স্বাভাৱিক কথা, কিন্তু হ'ব আপুনি লেট কৰক, আপুনি নিজৰ কণ্টেইনাৰ আনক, লওক, খানা থৈ কিনে ৰাতিপুৱা 4টালৈ মদ খাই থাকক, মোৰ কোনো ক'ব লগা নাই। কিন্তু আপুনি যদি ৰখাই ৰাখিব 20-30জন মানুহ, মাত্ৰ 10জন 5জন মানুহ মদ খাই আছে বুলি, তো সেইটোতো মই ভাবোঁ জাষ্টিফাই নহয়। প্লেন এগ্ৰিমেণ্টতে কওক যে মই 1টা বজালৈ হ'ব খানা, মই 1টা বজালৈ দিম। এগ্ৰিমেণ্টত কম 2টা বজাত খানা লাগিব, 2টা বজালৈ দিম খানা। কিন্তু 12টালৈ খোৱাৰ পিছতো বস্তু এনেকুৱা হ'লে বিৰাট মানে বেয়া লাগে। আৰু এইটো ৰিয়েল এক্সপিৰিয়েঞ্চ মোৰ লগত নহয়, এনেকুৱা বহুত কেটাৰৰ লগত, যোনে ডেক'ৰেশ্যন কাম কৰিছে সিহঁতৰ লগত হয়েই এইটো। বাট কোনো খুলি ক'ব নোৱাৰে। মই জাষ্ট আজি কৈছোঁ যে আপুনি বেয়া নাপাব যদি আপুনি ক্লাইণ্ট হয়, কিন্তু আপুনি যদি 2টা বজাত ছাৰ্ভিচ লাগে, আপুনি 2টা বজালৈ ক্লিয়াৰ এণ্ড কাট কথা পাতিব যে মোক 2টা বজালৈ লাগে। আৰু যদি নালাগে দেন কথা এইটো, আপোনাক 2টা ছাৰ্ভ কৰিম। আৰু আপুনি 20% হোল্ড কৰি ৰাখিছে, বিকজ আপুনি জানে পে'মেণ্ট পে'মেণ্টটো কৰিলে মই ক্ল'জ কৰি দিম, কিন্তু মই নকৰোঁ ক্ল'জ। মই ইমান মানে চুৰ টাইপ মানুহ নহয়তো যে পে'মেণ্ট কৰি ক্ল'জ কৰিম বুলি ভাবি। এইটোৱে কথা আৰু কি ক'ম আৰু। বাকী যেতিয়া ক্লজিং হয় মই আপোনাক ভিডিঅ'ৰ শেষত ক'ম কেইটা বাজে, কি কাহানী হয়। বৰ্তমান আপডেটটো এইটোৱে। এতিয়া বৰ্তমান 12:30 বাজে, বাকী চাওক কি হৈ থাকে। এতিয়া টাইম হৈছে আপোনাৰ 2:48। ফাইনেলি কাম শেষ। ৰাতিপুৱা আহিছিলোঁ ইয়াতে আপোনাৰ মই অলপ 6:30 নাই 7:30মান বাজিছে মই আহি পাওঁতে, বাকীবিলাকে 6:30 মানতে আহি পাইছে। এই কামটো না আজি ৰিচিপশ্যন আছিল, ইমান দেৰি হ'ব নালাগিছিল। মই অলপ আগত কৈছোঁ আপোনাক, ৰিচিপশ্যনত মেক্সিমাম কেইটা বাজিব, 10টা 11টা 12টালৈ খাব, 1-2 ঘণ্টাত ৰেপ আপ হৈ যায়। তেওঁলোকে এতিয়াও বহি আছে ভিতৰত, ভাবক। মানে বিয়া পাতিছে, ৰিচিপশ্যন চেলিব্ৰেশ্যন এটা আছে, গম পাইছোঁ। বাট আমি সেই হিচাপে সাজু হৈ আহোঁ, যোনটো আপুনি টাইম দিছে আমি সেই হিচাপে ৰেডি হওঁ। আপুনি যদি ক'লে মই 3টালৈ থাকিব লাগিব, মই 3টালৈ থাকিলোঁ, 3টালৈ মই হিচাপত বাজেট দিলোঁ হয়। চাপ'জ হাজিৰা মানুহৰ বাদে কিবা এটা দিব লাগিব নে, এক্সট্ৰা মানুহখিনি বহাই ৰাখিছোঁ। অ'টোৱালাক মই 10টা বজাত মাতিছোঁ, সেই অ'টোৱালাক 3টা বজাত ৰখাব লগা হৈছে। তো বহুত কথা সোমাই থাকে আৰু ইজনে সেইজনৰ ওপৰত জড়িত হৈ থাকে। আপুনি যেতিয়াই মেক শ্বিয়ৰ এটা পাৰ্টি বা কিবা এৰেঞ্জ কৰে, আপুনি মেক শ্বিয়ৰ টাইমটো যাতে আপুনি ষ্টেবল হয়, যে টাইমটোক লৈ আপুনি ফিক্স হয় যে মোৰ ইমান টাইমত 1-2 ঘণ্টা ইজ অ'কে। মানুহ আপোনাৰ 4টালৈকে খুৱাম, মানুহ নাই, কাৰোবাক আপুনি বিৰক্তি দিম বুলি দি আছে যে মই পে'মেণ্ট কৰিছোঁ, মোক ছাৰ্ভিচ কৰিবই লাগিব, যেনেকৈ নহওক। আপুনি পে'মেণ্ট কৰিছে ছাৰ্ভিচটোৰ কাৰণে, মোক কিনি ৰখা নাই নহয়। মোক ফ্ৰেংকলি মই একদম খোলাখুলি কৈছোঁ যে কাম কৰিছোঁ সেইকাৰণে আপুনি পইচা দিছে, মই আপুনি এনেই পইচা দিয়া নাই নহয়, খুজিব যোৱা নাই আপোনাৰ তাতে। দুখ লাগিছে যে এনেকুৱা পৰিস্থিতি হৈ থাকে। আৰু মই ভাবোঁ যেতিয়াই মই এনেকুৱা হয়, মই ক'ব বিচৰা নাছিলোঁ, বাট কৈছোঁ। কিছুমানে এটা কমেণ্ট ভাবিব যে পইচা দিছোঁ তুমি ছাৰ্ভিচ কৰিবই লাগিব, বাট একচুৱেল কথা সেইটো নহয়। আপুনি মোৰ ছাৰ্ভিচটোৰ পইচা লৈছে, মই এটা টাইম দিছোঁ যে ইমান টাইমলৈ মই ছাৰ্ভিচ কৰিম, মই লিখি দিছোঁ আপোনাক, টাৰ্মছ এণ্ড কণ্ডিশ্যন দিছোঁ, সেই আপুনি এগ্ৰী হৈছে, তাৰপিছত এইটো ক'ব নালাগে আৰু এতিয়া পে'মেণ্ট ফাঁচে, পে'মেণ্ট লাষ্টত গৈ 10,000 টকা দিয়াই নাই, উপায় নাই আৰু। বেয়া লাগিল আৰু কি কৰিব আৰু। দিয়ক এতিয়া গুদাম যাওঁ, গুদামত যাই কিনে মাল আনলোড কৰোঁ। মাল আনলোড কৰি কেইটা বাজে মই আপোনাক দেখাই আছোঁ। মই কি কাৰণে আপোনাক কওঁ যে টাইমটোৰ কথা আজি গম পাব। বেক টু গুদাম, এই টাইম মোটামুটি 3:21, 3:21 হৈছে। গুদাম পামেই আৰু। অল ৰাইট, তো ফাইনেলি মই ঘৰ আহি পালোঁ। ইয়াৰ টাইম কেইটা আছে আমি দেখাই আছোঁ আৰু কেইটা বাজে মই দেখাম। এই চক ৰাতিপুৱা 4:30, মানে 5টা অলমষ্ট বাজে, পোহৰে হৈ গৈছে। মা আহিছে এইফালে, মোৰ গাড়ীত অলপ বস্তু আছে, মা লৈ যাব। মই যে এই দেৰি হোৱাৰ কথাটো কৈছোঁ 1-2 ঘণ্টা, ক'ত ডিফাৰেঞ্চ আহে গম পাইছে? এতিয়া এই সময়ত ডিফাৰেঞ্চটো গম পায়। আমাৰ এই কামটো আৰ্লি 2-2:30 ফুল্লি ফিনিছ হৈ গ'ল। যে আমাৰ গোটেইখিনি ষ্ট'ৰত চিজিল কৰি আমি আহিব লগা ন, যেনেকৈ বাচন বৰ্তন, কাউণ্টাৰ যি আছে, গেলামাল, যি ৰ মেটেৰিয়েল আছে, চবখিনি এছেম্বল কৰি ধুনীয়াকৈ থৈ আহিব লাগে। সেই 2 ঘণ্টা যদি আমাক 2-3 ঘণ্টামান গম পাইছে জাৰা কৰা নিদিলে, তো এই যোনটো ৰাতিপুৱা 5টা বাজিছে অলমষ্ট,
এই 5টাতো ৰাতি 2টা বাজিলে। যিয়ে নহওক যি কাম বাছি লৈছিলোঁ কৰিবই লাগিব, উপায়তো নাই। যদি ভিডিঅ'টো চাই ভাল পাইছে আৰু ভাল কি পাব আৰু মোৰ এক্সপিৰিয়েঞ্চ মই যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগ পাইছোঁ নেক্সট ভিডিঅ'ত। এই ৱেডনেছডে ইউটিউব চেনেলটোত যে মোৰ যোনটো জাৰ্ণি, এই ৱেডনেছডে খানা পেনেৰে যি কাম কৰোঁ গোটেইখিনি আপোনাক দেখাম বিহাইণ্ড দ্য চিন, কি হয় কি নহয়। আৰু আপুনি এইটো গাত ল'ব নালাগে যে পইচা দিছোঁ কাম কৰিবই লাগিব। কিছুমানে ভাবিব তেনেকৈ, সেইকাৰণে কৈছোঁ আমি কাম কৰিম। আপুনি যদি মোক কয় এতিয়া 5টালৈ থাকিব লাগিব, 5টালৈ থাকিম, আপুনি মোক ক'ব লাগিব যে তুমি ছাৰ্ভিচ 5টালৈকে দিব লাগিব। ডেফিনেটলি মই সেনেকৈ আপোনাৰ প্লেন কৰি যাম, চব মানুহ সেনেকৈ কৈ যাম। চবে এইটো লগত সেইটো জড়িত হৈ থাকেতো, ৰাতিপুৱা কাৰোবাৰ কাম থাকে। সেইটোৱে কথা বাছ। যদি আপুনি ক্লিয়াৰ হ'ব যে মোক ইমানটালৈকে ছাৰ্ভিচ লাগিব, ইমানটালৈকে মই ছাৰ্ভিচ দিমেই, জাষ্ট এইখিনি মই বুজাব বিচাৰিছিলোঁ। আপোনাক যি লাগে আপুনি ক'ব, মই যি দিব পাৰিম মই সেইটো আপোনাক ক'ম। ঠিক আছে, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। টাটা, বাই বাই।